আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু আপোনালোকৰ দুৱাত আল্লাহৰ ৰহমতত ময়ো ভাল আছোঁ আজি ব্লগটো এই ৰাতিপুৱা মই ক'ৰবাত গৈছিলোঁ অকমান ওলাই ঘৰৰ পৰা তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি আৰু এতিয়া মই আহি পালোঁ প্ৰায় আহোঁতে 2টা বাজি পাৰে হ'ল দুপৰীয়া তাৰপিছত আহাৰ পিছত আৰু মায়ে কৈছে যে ভাতখিনি বাৰ আৰু এতিয়া ভোক লাগিছে আৰু মই সেই ভাতখিনি বাঢ়ি আছোঁ আৰু মাক ক'লোঁ যে মই ভাতখিনি বাঢ়িছোঁ তুমি অকণমান ভিডিঅ' কৰি দিয়া আৰু সেয়া মায়ে মোক ভিডিঅ' কৰি দিছে যিহেতু মায়ে ইমান ভালকৈ ভিডিঅ' কৰিব নাজানে গতিকে কিছু মোৰ মুখখন ওপৰত কাট খাই গৈছে আৰু তলপিনৰ পৰাহে ওলাইছে কিন্তু কি কৰিম আৰু উপায় নাই তেনেকুৱাই মই ভিডিঅ'টো দিছোঁ কেতিয়াবা তেনেকাও দিব লগীয়া হয় ন আৰু এই ওচৰতে মেকুৰীজনীও বহি আছে বহি কিনে চিঞৰি আছে ভাত দে বুলি ইফালে মই 3খন বাচনত ভাত ওলোৱাই লৈছোঁ কাৰণ ঘৰত আজি আমি 3জন মানুহে আছোঁ মই আব্বা আৰু মা আৰু সেইকাৰণে 3খন বাচনত ভাত ওলোৱাই লৈছোঁ আৰু ইফালে মেকুৰীজনীৰ কাৰণে আব্বাই ভাত সানি আছে মেকুৰীজনীক ভাত দিবৰ কাৰণে মই ভাতখিনি ওলোৱাই লৈছোঁ আৰু লগত মাৰ লগতো কথা পাতি আছোঁ মায়ে মাজে মাজে মোক সুধি আছে যে মোৰ ভিডিঅ' কৰা হৈছে নে নাই ভিডিঅ'টো ৰেকৰ্ড হৈছে নে নাই আৰু মই কৈছোঁ তুমি যেনেকুৱা পাৰা তেনেকুৱাই কৰা কোনো আপত্তি নাই হ'লে হ'ব নহ'লে নাই আৰু মই ভাত বাঢ়ি দিলোঁ আৰু লগতে পানীখিনিও ওলোৱাই দিছোঁ আৰু এটা কথা হ'ল আমাৰ পানীখিনিত মানে অকণমানো আইৰণ নাই আৰু সেইকাৰণে আমাৰ ফিল্টাৰ কৰিব নালাগে আমি ডাইৰেক্ট টেপৰ পৰা লওঁ আৰু খাওঁ অকণমানো মানে আইৰণ নাই চবেই ভাল পায় পানীখিনি খাই যে ইমান চাফা পানী আৰু ইফালে মই তৰকাৰী বাঢ়ি আছোঁ তৰকাৰীখিনি ওলাই আছোঁ আৰু মই মাক মাতিছোঁ আহাচোন ওচৰত তৰকাৰীখিনি বাঢ়িছোঁ কেনেকুৱা বাঢ়িছোঁ অলপ ওচৰৰ পৰা ভিডিঅ' কৰি দিবা মা আৰু লাহে লাহে আহি আছে মা কৈছে ভিডিঅ' কৰিছোঁ কৰিছোঁৱে আৰু মই কৈছোঁ নহয় বোলো ওচৰত আহি কিনে অলপ ভিডিঅ' কৰা বোলো সেয়া তেনেকুৱাই মানে হাঁহি ধেমালি কৰি আৰু ভিডিঅ'টো কৰা হ'ল আব্বা আহিছে আব্বা মেকুৰীজনীক ভাত দিবৰ কাৰণে চব ঠিক ঠাক কৰি আছে আৰু আমাৰ মেকুৰীজনী এনেকুৱাই মানে হয় যে মাছ নহ'লে তাই মানে ভাতে নাখায় মাছ দি ভাত সানি দিব লাগিব তেতিয়াহে ভাত খায় আৰু নহ'লে তাই ভোকতে থাকিব কিছুমান মেকুৰী আছে যে যি পায় তাকে খায় কিন্তু আমাৰ এইবোৰ নাখায় কেনেকুৱা জানো ইমান স্পেচিয়েল এইবোৰ ক'ব পৰা নাই দেই আৰু চাওক অকল মাছেৰে ভাতখিনি সানি আছে আব্বাই মাছেৰে ভাতখিনি সানিব মেকুৰীজনীক দিব আৰু তাৰপিছতহে তাই খাব নহ'লেহে তাই আৰু ভাত নাখায় আৰু সেইদিনাখন আৰু বেয়াও লাগে ন মেকুৰীজনী ভাত নাখালে যিহেতু তাই ক'তো ওলাই নাযায় ইয়াতে থাকে আমাৰ ঘৰতে থাকে আৰু আমি দিলেহে খাব এতিয়া ভাত বাঢ়া হ'ল এতিয়া আমি ভাত খাব বহিম আৰু মা খাই আছে আৰু ইফালে আব্বাও খাই আছে এতিয়া ভাত খোৱা হৈ গ'ল টেবুলখিনিৰ যিমানখিনি কাঁহী বাতি আছিলে চব উঠাই মেলি আনি কিনে চিংকত থৈ দিছোঁ ইয়াতে এইখিনি মজি দিম মজাৰ পিছত আৰু এতিয়া গেছ টেবুলটো আছে গেছটো আছে এইখিনি চাফা কৰি দিলে এতিয়া বৰ্তমান কামখিনি শেষ হ'ব আৰু চাই থাকক কিবা আৰু ইফালে মই এতিয়া কাঁহী বাতিখিনি ধুই আছোঁ বেছি কাঁহী বাতি নাই যিহেতু আমি 3টা মানুহ আৰু সেইকাৰণে বেছি কাঁহী বাতিও ওলোৱা নাই অকণমানে ওলাইছে আৰু মই এতিয়া ধুই আছোঁ আৰু মোৰ এটা অভ্যাস আছে ভাত খাই উঠিয়ে লগালগ কাঁহী বাতিখিনি ধুব লাগিব কাঁহী বাতিখিনি ধুই কিনেহে আৰু মই বহিম মানে আৰু নহ'লে ভাল নালাগে কাঁহী বাতিখিনি থাকিলে মানে এনেকুৱা লাগে যে কিমান ডাঙৰ এটা পাহাৰ মূৰৰ ওপৰত আছে মানে আৰু এই কাঁহী বাতিখিনি মই ৰাতিও ধুই দিওঁ ৰাতিও ভাত খাই লগালগ কাঁহী বাতিখিনি ধুই দিওঁ
যাতে একদম ফ্ৰেছ হৈ থাকে, মনটো ভাল লাগে। আৰু কাঁহী বাতিখিনিত থাকিলে মানে এনেকুৱা লাগে যে কি যে হৈছে আৰু কিমান লেতেৰা হৈ আছোঁ। টোপনিও নাহে নহয় এনেকুৱা ৰাতি। মই মানে অভ্যাস হৈ গ'ল, দুপৰীয়া ভাত খাই লগালগ কাঁহী বাতি দিওঁ, আকৌ ৰাতিও ভাত খাই কিনে লগালগ কাঁহী বাতি দিওঁ। মানে কাঁহী বাতি ধোৱাটো মানে এটা অভ্যাসৰ নিচিনাই হ'ল।